যোৰহাটৰ নিৰ্মীয়মান উৰণীয়া সেতুৰ কাষেদি পাৰ হওঁতে সাৱধান। বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং সংযোগী নিৰ্মীয়মান উৰণীয়া সেতুৰ টিঙৰ বৰ্ড মূৰত পৰি আহত হ'ল এজন ব্যক্তি। আহত ব্যক্তিজনৰ ঘৰ বালিগাঁৱত। উন্নয়ন ছুপাৰ মাৰ্কেটৰ সন্মুখত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। ঠিকাদাৰৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। কি হৈছিলে? ৰাতিপুৱা বাহিৰত ল'বলৈ আহিছিলোঁ, আহোঁতে জনমূল্য ল'লোঁ, লৈ চাংগাপতি ল'বা পেপাৰখিনি লৈ অভাৰব্ৰিজখনৰ কাষেদি পাৰ মানে গৈছিলোঁ। তেনেকুৱা এটা ছাইডত যিবোৰ আপোনাৰ বৰ্ড খাৰা কৰি আহে, তেনেকুৱা এখন আহি মোৰ গাত পৰি এতিয়া বতাহ একো নাছিলে। বতাহত আহি পৰি পেলাই মানে মই যথেষ্টখিনি দুখ পাইছোঁ। ক'ত পাইছে মানে? গাটো ভাগিছে 4-5টা, মানে মূৰতো অলপ দুখ পালোঁ। এতিয়া সেই মেডিকেলত গৈ ৰাতিপুৱাই গৈ আহিছোঁ। ৰাতিপুৱাৰ ঘটনা হয় নাই? ৰাতিপুৱা 9:30মান হ'ব। আপোনাৰ নামটো ক'ব? ৰঞ্জন বৰা। আৰু কি কৰিছে? ৰাতিপুৱা ক'ত ওলাইছিল আপুনি? বাতৰি কাগজৰ ব্যৱসায়ৰ লগত জড়িত মই। হয়। বাতৰি কাগজ ল'বলৈ আহিছোঁ, ল'লোঁ, জনমভূমিটো ল'লোঁ, চাংগাপতিকা তাতো ল'লোঁ, লৈ যাব গৈছোঁ। তেনেকুৱা এটা ঘটনা। এতিয়া আপুনি মেডিকেলত কি পৰীক্ষা হ'ল? মেডিকেলত চিটি স্কেন কৰিলে মূৰৰ, আপোনাৰ মুখৰ কৰিছে, আৰু বাকী তেনেকৈ অন্য এক্সৰে, বুকু এক্সৰে কৰিলে। সেইখিনি কিবা ৰিপৰ্ট ওলাইছে? ৰিপৰ্টত প্ৰব্লেম নাই পোৱা। সেই দাঁতৰখিনি এতিয়া আমাক আজি নিদিলে শনিবাৰে। দাঁত কি পৰিয়ে গ'ল নি? দাঁত পৰিও গ'ল, এতিয়া ভাগিও আছে। এক্সৰে হৈছে নেকি এইটো চাবৰ কাৰণে চিটি স্কেন কৰি তেওঁলোকে যথেষ্ট গাফিলতিকে কামবোৰ কৰি আছে হয় নাই? কাৰণেতো আমি আজি ইমান এনেকুৱা এটা বিপদত পৰিছোঁ। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।